ৰিজাল্ট 10 এপ্ৰিল থেংক ইউ পাছ কৰাই দিব মেট্ৰিকৰ ৰিজাল্ট কেতিয়া দিব বিহুৰ আগত নে বিহুৰ পিছত 10 এপ্ৰিল মেট্ৰিকৰ ৰিজাল্ট 10 এপ্ৰিল থেংক ইউ পাছ কৰাই দিব মেট্ৰিকৰ ৰিজাল্ট কেতিয়া দিব বিহুৰ আগত নে বিহুৰ পিছত 10 এপ্ৰিল মেট্ৰিকৰ ৰিজাল্ট 10 এপ্ৰিল থেংক ইউ পাছ কৰাই দিব মেট্ৰিকৰ ৰিজাল্ট কেতিয়া দিব বিহুৰ আগত নে বিহুৰ পিছত 10 এপ্ৰিল মেট্ৰিকৰ ৰিজাল্ট 10 এপ্ৰিল থেংক ইউ পাছ কৰাই দিব 2026 চনৰ মেট্ৰিকৰ ফলাফলৰ ডেট ইতিমধ্যে আহি গৈছে এটা ৰাজহুৱা অনুষ্ঠানত বা ৰাজহুৱা কেম্পেইন চলি থকাৰ সময়ত ইলেকশ্যনৰ কেম্পেইন চলি থকাৰ সময়ত অসমৰ মুখ্যমন্ত্ৰীয়ে জনাইছে যে 10 এপ্ৰিল তাৰিখে মেট্ৰিকৰ ফলাফল 2026 চনৰ ঘোষণা কৰা হ'ব এই বিষয়ে জনোৱা হৈছে 10 এপ্ৰিলৰ আগতো ফলাফল ঘোষণা কৰিব পাৰিলেহেঁতেন কিন্তু যিহেতু এতিয়া এটা ইলেকশ্যনৰ কেম্পেইন চলি আছে আৰু এটা ট্ৰেণ্ড সৃষ্টি হৈ আছে ইলেকশ্যনৰ সেইটো ব্ৰেক নকৰিবৰ কাৰণে মানে ইলেকশ্যনৰ পাছত ৰিজাল্ট ঘোষণা কৰা হ'ব বুলি তেওঁলোকে ডিচিজন লৈছে আৰু সেইকাৰণে ইলেকশ্যন হোৱাৰ পাছদিনাখন 9 তাৰিখে ইলেকশ্যন আছে ইলেকশ্যন হোৱাৰ পাছদিনাখনে ইয়াৰ ফলাফল মেট্ৰিকৰ ফলাফল ঘোষণা কৰা হ'ব বুলি ইতিমধ্যে মুখ্যমন্ত্ৰীয়ে জনাইছে এই বিষয়ে AWSCBৰ পৰা বা বৰ্ডৰ পৰা কোনো ধৰণৰ অফিচিয়েল নিউজ অহা নাই কিন্তু যেহেতু অসমৰ মুখ্যমন্ত্ৰীয়ে জনাইছে যে 10 এপ্ৰিল তাৰিখে ফলাফল আহিব তো এইটোৱেই 99% হ'ব পাৰে যে 10 এপ্ৰিল তাৰিখেই ফলাফল ঘোষণা কৰা হ'ব সো এইটোৱে আছিলে আজিৰ আপডেটটো যদি কিবা নতুন আপডেট ওলাই মই নেক্সট ভিডিঅ'টোত আপডেট কৰি দিম